ইয়াৰ পৰা চাওক পানীটো যোনটো আছে এইটো একদম সিধা গৈ পেলাই এই টাইপত ঘূৰি গৈছে হয় নাই একদম ফোর্সটো ক'ত আছে পানীৰ একদম সিধা মানে ইয়াত আপুনি দেখিব পাইছে যোনটো আপোনাৰ মেটেকা যোনটো উঠি আছে হেতুহে হয় পানীৰ ফোর্স আৰু যোনটো ইয়াত মেটেকা উটকা একো দেখি পোৱা নাই যাতে খালি জায়গা দেখিছে হেডখৰ মানে ঘুলুং হৈ আছে মানে পানীটো তাত স্লো চলি আছে কাৰণ কিয় কাৰণ হৌটো যোনটো স্পাৰ আছে হেতু স্পাৰ যোনটো দেখাইছিল মই খহি গৈছে বুলি হে স্পাৰটোৱে হয় মানে পানীখিনি গুটেই বাহিৰলৈ ঠেলি দিয়ে তো মানে ইয়াত পানীৰ ধাৰৰ অভাৱটো এফালে আহিব নিদিয়ে মানে যদি হে স্পাৰটো মই কৈছিলো যোনটো যে স্পাৰটো নাথাকিলে আপোনাৰ মাইজান নতুন গাঁও যাবগে তো হে স্পাৰটো যদি নাথাকে এতিয়া তো পানীৰ ফোর্সটো ডাইৰেক্ট এফালে দি আহিব এনেকুৱা আহি পেলাই ডাইৰেক্ট একদম পুনে পুনে ইয়াত মাৰিব ইয়াত মাৰিলে একদম ডিব্ৰুগড় টাউনত ডাইৰেক্ট এফালে ডিব্ৰুগড় টাউন খহিবলৈ চান্স আছে আৰু আমাৰ এই যোনটো আপুনি এই লেয়াৰটো দেখি পাইছে না হে লেয়াৰটোৰ পিছতে একদম কাষতে মঠৰিটো আছে হে মঠৰিটো যদি ভাঙি যায় তো আমাৰ ঠাকুৰবাৰী দি হৈ পেলাই একদম ইয়াত সোমাব পানী আপোনাৰ টাউনত সোমাব ডাইৰেক্ট সেইকাৰণে মই কওঁ যে এই যোনটো স্পাৰ আছে আমাৰ এইটো এটা বহুত মানে সেভ কৰি আছে গাঁওখনত এইখনে অকমান যদি ডাঙৰ কৰি দিয়ে অকমান মানে আকৌ যেতিয়া খৰালি হ'ব তেতিয়া যদি অকমান সোনকালে যদি অকমান কামটো যদি আগবঢ়াই দিয়ে আৰু যদি স্পাৰখন অকন আগৰ নিচিনা আকৌ ডাঙৰকে কৰি দিয়ে তো তেতিয়া হলে